অঙ্গনবাড়ী কৰ্মী, মিনিকৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম স্বচ্ছতা হি সেৱাৰ বিষয়ে, কিয়নো এই স্বচ্ছতা হি সেৱাৰ বিষয়ে আহি পৰিছে নটিফিকেশ্যন। অঙ্গনবাড়ী বাইদেউসকলে এই সময়ত সকলোৱে পোষণ মাহ কাৰ্যসূচীত ব্যস্ত হৈ আছে আৰু তাৰ মাজতে আপোনালোকলৈ আহিছে এই নতুন নটিফিকেশ্যন। কি আছে এই নতুন নটিফিকেশ্যনত তাকে আপোনালোকক জনাবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে জানে যে অহা 2 অক্টোবৰ তাৰিখে গোটেই দেশজুৰি পালন কৰা হ'ব গান্ধী জয়ন্তী আৰু গান্ধী জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে এইবাৰ গান্ধী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি এটা কাৰ্যসূচী হাতত লৈছে আৰু সেই বিষয়ে আমাৰ হাতত আহি পৰিছে এই নটিফিকেশ্যন। ইতিমধ্যে এই কাৰ্যসূচী ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে, কিয়নো এয়া 17 তাৰিখৰ পৰা 2 অক্টোবৰলৈ সময় ঠিক কৰা হৈছিল। গতিকে আমিও এই এক্টিভিটিখিনি কৰিব লাগিব। কি কি এক্টিভিটি কৰিব লাগিব সেই বিষয়ে জানি লওঁ আহক। স্বচ্ছতা হি সেৱা হ'ল আমাৰ ইনভাইৰনমেণ্টক লৈ, মানে আমাৰ পৰিৱেশক লৈ চাফ চিকুণতাৰ বিষয়ে সজাগতা কৰিব লাগিব। চাফ চিকুণকৈ আমাৰ পৰিৱেশ কিয় ৰাখিব লাগে, এয়া কোনো পুৰণা কথা নহয়। পোষণ মাহৰ যি কাৰ্যসূচী তাতো অন্তৰ্ভুক্ত হৈ আছে এই বিষয়টো। গতিকে বাইদেউসকল, আপোনালোকে সেই এক্টিভিটিৰ লগত সংগতি ৰাখি আপোনালোকে স্বচ্ছতা হি সেৱাৰ এক্টিভিটিটো পালন কৰিব পাৰিব। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছতা হি সেৱা নামেৰে ভাৰত চৰকাৰে এলানি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাক নিৰ্দেশ দিছে আৰু এই নিৰ্দেশ আমি পালন কৰিব লাগিব। যিহেতু আপোনালোকে পোষণ অভিযানৰ পৰিৱেশ সজাগতামূলক গছ পুলি ৰূপায়ণৰ কাৰ্যসূচী বা খেল ধেমালি আদি ধৰণৰ কাৰ্যসূচী ল'ব বা পালন কৰা সময়ত সেই সময়তে এই কাৰ্যসূচীটো অন্তৰ্ভুক্ত কৰিব পাৰিব। কৰিবলগীয়া কামখিনি হ'ল সজাগতামূলক এটা সভা পাতিব শিশুসকলক লৈ আৰু গাঁৱৰ বয়সস্থ ব্যক্তিসকলক লৈ আমাৰ পৰিৱেশ সজাগতাৰ ওপৰত আলোচনা কৰিব আৰু শিশুসকলক লগত লৈ চাফ চিকুণতাৰ কাৰ্যসূচী এটা হাতত ল'ব আৰু পৰিৱেশ সজাগতাৰ বাবে এটা ৰেলী কাৰ্যসূচী কৰিব লাগিব। এইখিনি কৰাৰ পিছত আমি পালন কৰা গোটেই কাৰ্যসূচীখিনিৰ ফটো আপলোড কৰিব লাগিব। আমাক এটা গুগল লিংক দিছে। আপোনালোকে যদি পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ ছুপাৰভাইজাৰ বাইদেউসকলে দিব। আৰু এই গুগল লিংকটো কেনেকৈ ফিল আপ কৰিব লাগিব আহক চাই লওঁ। লিংকটো ক্লিক কৰাৰ পিছত আমি দেখিবলৈ পাম এনেকুৱা এখন পেজ খুলি যাব আৰু পেজখনৰ ওপৰত লিখা থাকিব ৰিগাৰ্ডিং স্বচ্ছতা ইন অংগনবাড়ী চেণ্টাৰ্ছ। তাৰপিছত আমি দেখা পাম এখন ফৰ্ম। ইয়াতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মখন আমি ফিল আপ কৰিব লাগিব। ফৰ্মখনৰ অতি ওপৰত লিখা আছে ষ্টাৰ ইণ্ডিকেটেড ৰিকুৱেৰ্ড কুৱেশ্যন। তাৰপিছত আহিল ইমেইল। গতিকে আমাৰ নিজৰ নিজৰ ইমেইলসমূহ ইয়াতে ফিল আপ কৰিব লাগিব। ইয়ৰ ইমেইলত ফিল আপ কৰি ল'ব। মই এটা উদাহৰণ দিলোঁ, গতিকে আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ইমেইলখিনি ইয়াতে ফিল আপ কৰি ল'ব। তাৰপিছত আহিল নেম অফ দ্য ডিষ্ট্ৰিক্ট, ইয়ৰ নেম। ইয়ৰ নেমত আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টখিনি ফিল আপ কৰি ল'ব। কাৰোবাৰ নলবাৰী, কাৰোবাৰ বৰপেটা, কাৰোবাৰ গোৱালপাৰাও হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো ফিল আপ কৰি ল'ব। তাৰপিছত আহিল ICDS প্ৰজেক্ট নেম। নিজৰ নিজৰ ICDS প্ৰজেক্টৰ নেমটো ফিল আপ কৰি ল'ব। ইয়ৰ এনচাৰত আপোনালোকে এনেদৰে নিজৰ ICDS প্ৰজেক্টৰ নেমটো লিখি ল'ব। তাৰপিছত আহিল AWC নেম। AWC নেম মানে মানে আপোনাৰ কেন্দ্ৰখন, আপোনাৰ অংগনবাড়ী কেন্দ্ৰখনৰ ভিলেজখনৰ নামটো ফিল আপ কৰি ল'ব। ডেট অফ এক্টিভিটি, আপুনি কোন তাৰিখত এক্টিভিটিখিনি কৰিছিল সেই তাৰিখটো ইয়াত লিখি ল'ব। ডেট অফ এক্টিভিটিত
ক্লিক কৰাৰ লগে লগে এনেদৰে কেলেণ্ডাৰখন আহিলে আপোনালোকে আপোনালোকৰ ডেটটো বহুৱাই ল'ব নেম অফ দ্য এক্টিভিটি গতিকে ইয়াতে এক্টিভিটি চইচ কৰিব দিছে এক্টিভিটিখিনিৰ নাম লিখা আছে গতিকে কোনে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিছে ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এক্টিভিটিখিনি চইচ কৰি আপোনালোকে নিজৰ নিজৰ এক্টিভিটিখিনি ইয়াতে ফিল আপ কৰি দিব তাৰপিছত আহিল প্লেচ অফ এক্টিভিটি গতিকে আপুনি যে এক্টিভিটিখিনি কৰিছে কোনখিনি ঠাইত কৰিছে গতিকে বেছিভাগ অংগনবাদী কেন্দ্ৰতে কৰা হ'ব গতিকে অংগনবাদী কেন্দ্ৰৰ ভিলেজখনৰ নাম বা টাউনখনৰ নাম যাৰ যেনেকুৱা হয় সেনেকৈ লিখি দিব ফিল আপ কৰি দিব ফটোগ্ৰাফ অফ এৱাৰনেছ প্ৰগ্ৰেম ইয়াতে দেখিব পাৰিছে যে এড ফাইলত ক্লিক কৰাৰ লগে লগে আপুনি যে ফটোগ্ৰাফ কৰিছিল এৱাৰনেছ প্ৰগ্ৰেমৰ সেই এৱাৰনেছ প্ৰগ্ৰেমৰ ফটোগ্ৰাফ ইয়াতে এড কৰিব লাগিব এড ফাইল খোলাৰ লগে লগে এনেকুৱা এখন পেজ খুলি আহিব আৰু কাৰোবাৰ নেটৱৰ্কৰ প্ৰব্লেম থাকিলে হয়তো অলপ লেট হ'ব পাৰে গতিকে মোৰ ইয়াতে নেটৱৰ্কৰ প্ৰব্লেম দি আছে সেয়ে অলপ লেট হৈ আছে এতিয়া আহি গ'ল আপোনালোকে দেখিব পাৰিছে যে তলত লিখা আছে ব্ৰাউজটো ক্লিক কৰাৰ লগে লগে আহি যাব কেমেৰা ভিডিঅ' ৰেকৰ্ডাৰ বা ফাইলছ গতিকে ফাইলছত আমাৰ ফটোবোৰ জমা থাকে গতিকে ফাইলছ ক্লিক কৰাৰ লগে লগে এনেদৰে এইখন আহি যাব আহি যোৱাৰ পিছত আমি ইয়াতে 3 ডটত ক্লিক কৰিম 3 ডটত ক্লিক কৰাৰ লগে লগে আমাৰ আহি যাব ফটোত ক্লিক কৰাৰ লগে লগে আমি আমাৰ ফটোখিনি জমা থকা ঠাইৰ পৰা সিলেক্ট কৰি আমাৰ ফটোখন আমি ইয়াৰ পৰা লৈ লোৱাৰ পিছত সিলেক্ট কৰাৰ পিছত আমাৰ ফটোখন আমি আগৰ ঠাইত গৈ ইয়াতে এড কৰিব লাগিব আৰু যদি কাৰোবাৰ ফটোখন ভাল লগা নাই তেনে এই পুৰণ চিনটোত ক্লিক কৰি দিয়াৰ লগে লগে ফটোখন নোহোৱা হৈ যাব নেক্সট আপোনালোকে আকৌ ক্লিক কৰি ফটোখন আনি ভালদৰে দিব পাৰিব গতিকে তাৰপিছত আমাৰ আহিল ফটোগ্ৰাফছ বিফৰ ক্লিননেছ ড্ৰাইভ এড ফাইলত আমি গ'লোঁ এড ফাইলত যোৱাৰ পিছত আমি যে ক্লিন কৰিম তাৰ আগৰ ফটোখন ইয়াতে ফিল আপ কৰিব লাগিব আৰু এড ফাইলত যোৱাৰ পিছত এনেকৈ প্ৰফাইল আহিব তাৰপিছত আমি ব্ৰাউজত গৈ এনেদৰে আমাৰ ফটোখন ইয়াতে ফিল আপ কৰি দিম তাৰপিছত আহিল ফটোগ্ৰাফ আফটাৰ ক্লিননেছ ড্ৰাইভ ইয়াতে আমি এড ফাইলত যাম যোৱাৰ পিছত আমাৰ যে ক্লিন কৰিলোঁ ক্লিন কৰাৰ সময়ৰ এখন ফটো ইয়াতে আমি এড ফাইলত ফিল আপ কৰিব লাগিব তাৰপিছত আমাৰ আহিল ফটোগ্ৰাফ অফ স্বচ্ছ ভাৰত কালচাৰেল ফেষ্ট তাৰপিছত আমি আমাৰ স্বচ্ছ ভাৰত কালচাৰেল ফেষ্টৰ ফটোখন ইয়াতে এড কৰিম ফটোগ্ৰাফ অফ এডভোকেচি এক্টিভিটি থ্ৰু ৰেলী আমি এক্টিভিটি যিখিনি শিশুসকলক লৈ আমি এক্টিভিটি ৰেলী কৰিছিলোঁ সেই ৰেলীৰ ফটোখন ইয়াতে এড কৰিব লাগিব ফটোগ্ৰাফি অফ এডভোকেচি এক্টিভিটি থ্ৰুত কে মেছেজ ডিছপ্লে এট পোষণ মাহ চেলিব্ৰেশ্যন প্লেটফৰ্ম গতিকে পোষণ মাহ চেলিব্ৰেশ্যন প্লেটফৰ্মৰ কিছুমান এক্টিভিটিৰ ফটো ইয়াতে এড ফাইলত এড কৰিব লাগিব শ্ৰমদান ডিটেইলছ ইয়াতে আমাৰ যিখিনি মানুহে শ্ৰম কৰিলোঁ এই শ্ৰমত কিমানখিনি মানুহে পাৰ্টিচিপেট কৰিছিল নং অফ পাৰ্টিচিপেট কৰা মানুহখিনি ইয়াতে কাৰোবাৰ 20 জনো হ'ব পাৰে কাৰোবাৰ 10 জনো যাৰ যেনেকুৱা হয় সেই সংখ্যাটো ইয়াতে লিখি দিব বিফৰ পিকচাৰ আমি যিখন প্ৰগ্ৰেম কৰিলোঁ প্ৰগ্ৰেমৰ আগৰ পৰিৱেশৰ পিকচাৰ এখন ইয়াতে এড ফাইলত আপডেট দিব লাগিব তাৰপিছত আহিল আফটাৰ পিকচাৰ গতিকে আমি এক্টিভিটি কৰাৰ শেষৰ পিকচাৰখন আমি ইয়াতে এড ফাইলত আপডেট দিব লাগিব আদাৰ্ছ এক্টিভিটি ডিটেইলছ আমি যে এক্টিভিটি কৰিলোঁ ইয়াৰে এখন লিষ্ট ওলাব আৰু লিষ্টত আমি কি এক্টিভিটি কৰিলোঁ যেনেদৰে ৰেলী গতিকে ৰেলী কৰা এক্টিভিটি প্লেণ্টেশ্যন ড্ৰাইভ এইখিনি আমি টিক মাৰ্ক দি এইখিনিৰ এক্টিভিটি বা তলৰ ফালে গৈ আমি দেখা পাম আদাৰ্ছ আছে এনেদৰে আমাৰ গোটেইখিনি এক্টিভিটি ইয়াতে দিয়া আছে আৰু যদি আমি আদাৰ্ছত যাওঁ তেনে আদাৰ্ছ আমি যদি কিবা কৰিছোঁ তেনে আদাৰ্ছৰ টিক মাৰ্ক দি ইয়াতে তলত আমি এক্টিভিটিটো লিখি দিব লাগিব তাৰপিছত আহিল ফটোগ্ৰাফছ অফ দ্য এক্টিভিটিজ
ইয়াতে কমচে কম 5খন ফটো মানে হয় 3খন 2খন দিলেও হ'ব কিন্তু মিনিমাম 5খন ফটো ইয়াতে এড ফাইলত আপলোড কৰিব লাগিব আমি যে এক্টিভিটি কি কৰিছিলোঁ তাৰে 5খন ফটো ইয়াতে আপলোড কৰি তাৰপিছত আহিল সাবমিট আমি সাবমিট কৰাৰ পিছত আমাৰ এই ফৰ্মখন ফিলআপ কৰা সাকসেস হ'ব আৰু এনেদৰে আমি সাবমিট কৰি এই ফৰ্মখন আমি ফিলআপ কৰিম গতিকে বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে এই ফৰ্মখন ফিলআপ কৰোঁতে অসুবিধা নাপাব আৰু কোনো বন্ধু বান্ধৱীয়ে যদি অসুবিধা পায় তেনেহ'লে মোৰ কমেণ্ট বক্সত নিশ্চয় আশা কৰোঁ কমেণ্ট কৰিব